নমস্কাৰ মোৰ চেনেল এছআৰ ব্লগ মাইনুলে আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি এটা বহুত ধুনীয়া ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছো আৰু এয়া দেখিছেনে দুখন প্লেটত মই ধুনীয়াকৈ পিঠা সজাই থৈছো আপোনালোকে ভাবিছে কিহৰ কাৰণেনো দুখন প্লেট এনেদৰে সজাই থৈছে কৈছো ৰব মানে কথাটো হ'ল এনেকুৱা এয়া সুজিৰ পিঠা হয় আৰু খাবলৈ বহুতে টেষ্টি হয় আৰু এবিধ মিঠাকে বনাইছো আৰু এবিধ মই নিমখীয়াকে বনাইছো কাৰণ আজিকালি বহুতে মিঠা নাখায় নিমখীয়া খাবৰ মন কৰে আৰু সেই সকলৰ কাৰণে মই ভাবিলো আজি নিমখীয়া পিঠা এটাও মই বনাই দেখুৱাম এয়া মই এবাটি সুজি লৈছো আৰু এয়া মিহি সুজি হয় মিহি সুজিটো ললে ভাল যদি সুজিটো মিহি নহয় তেতিয়া হলে অকনমান মিক্সিত মাৰি লব লাগে আৰু সদায় এটা বাটিৰ জোখতে লব লাগে মই এই বাটিটোৰ জোখতে লম এয়া এবাটি মই সুজি লৈছো আৰু লগতে লৈছো সেই বাটিটোৰে আধা দৈ এয়া দৈ ফ্ৰেছ দৈ হয় আৰু এতিয়া মই কি কৰো আপোনালোকক দেখুৱাই থাকো এতিয়া মই ষ্টিলৰ এটা ডাঙৰ বাটি লৈ লৈছো তাতে এই বাটি সুজি ঢালি দিছো আৰু এয়া যে দৈখিনি লৈছিলো সেইখিনিও মই ইয়াতে দি দিছো এতিয়া এইখিনি মই ভালদৰে মিলাই দিম আৰু ইয়াত আমি এতিয়া অলপ অলপকে পানী দিব লাগিব প্ৰথমতে মই আধা বাটি পানী দি লৈছো এই আধা বাটি পানী মই ইয়াতে দি দিছো আৰু এইখিনি এতিয়া ভালদৰে মিলাই লম এয়া আৰু অকণমান পানী দিব লাগিব কাৰণ সুজিয়ে পানীটো শুহি লয় সেইকাৰণে এয়া মই ধুনীয়াকৈ সুজি দৈ যাতে ভালদৰে মিলি যায় ধুনীয়াকৈ মিলাই লৈছো এই দেখিছেনে এতিয়া মই এইখিনি 10 মিনিটৰ কাৰণে ঢাকি থৈ দিম তেতিয়া সুজিটো আমাৰ ফুলি যাব এয়া মই ঢাকি থৈ দিছো এয়া আমাৰ 10 মিনিট সময় হৈ গল এতিয়া মই ঢাকনখন খুলি চাওঁ এয়া দেখিছেনে আমাৰ ধুনীয়াকৈ বেটাৰটো ফুলি গল অলপমান ডাঠ হোৱা যেন লাগিছে এতিয়া মই এইখিনি খুব ভালদৰে মিলাই দিছো প্ৰথমতে মই 2 মিনিট মান ভালদৰে মিলাই থৈছিলো এতিয়াও মই এয়া ভালদৰে মিলাই দিছো এতিয়া এইখিনিক মই দুভাগ কৰিম কাৰণ মই এভাগ নিমখীয়াকে বনাই দেখুৱাম কিছুমানে নিমখ ভাল পায় নিমখীয়া বস্তু ভাল পায় আৰু কিছুমানে মিঠা বস্তু ভাল পায় সেইকাৰণে মই দুভাগ কৰি একেটা বস্তুৰে এবাটি সুজিৰে দুভাগ কৰি মই এভাগ মিঠা পিঠা বনাই দিম সুজিৰ আৰু এভাগ নিমখীয়া এয়া চাওকচোন আপোনালোকে এয়া মই দুভাগ কৰি লৈছো প্ৰথমতে অলপ ইয়াত দি লৈছো এয়া ইমানখিনিয়ে মই দিছো বাৰু এইখিনি মই থৈ দিম আৰু এয়া আমাৰ মিঠা পিঠাৰ কাৰণে আৰু মিঠাৰ কাৰণে মই চেনি দিয়া নাই গুড় দিছো ঠাণ্ডা দিনত গুড় ভাল আৰু বহুতে চেনিও নাখায় সেইকাৰণে গুড়েৰে এই পিঠাবিধ বনাই খাব পাৰিব আৰু গুড়খিনি মই প্ৰথমতে মিলাই দিব লাগিছিল তেতিয়া ধুনীয়াকৈ বা গুড়ৰ পানী বনাই তেতিয়া ধুনীয়াকৈ আমাৰ গলি গলহেঁতেন গুড়টো একেবাৰে কিন্তু মই যে নিমখীয়াও বনাম সেইকাৰণে মই প্ৰথমতে গুড় নিমিলালো এতিয়াও একো নাই বাৰু এয়া দেখিছেনে মই ধুনীয়াকৈ গুড়খিনি মিলাই দিছো এয়া এয়া আৰু কিমান মিঠা লাগে সেইটো আপোনালোকে নিজৰ জোখত লৈ ল'ব এয়া মই গুড়খিনি ধুনীয়াকৈ মিলাই লৈছো হাতাখনেৰে ভাঙি দিছো এয়া দেখিছেনে মই গুড়খিনি একদম ধুনীয়াকৈ মিলাই ললো মোৰ অকণমান পাতল হোৱা যেন লাগোতে মই অকণমান সুজি মিলাই দিছিলো দেই সেইটো দেখুৱাবলৈ নহলে বাৰু আপোনালোকক এইটো দেখিছেনে বেটাৰটো এনেকুৱা হ'ব লাগিব আৰু তেতিয়া অকণমান পাতল আছিলে আৰু গুড় দিয়াৰ লগে লগে আৰুৱে পাতল হৈ গ'ল সেইকাৰণে মই অকণমান সুজি ইয়াতে মিলাই দিলো এতিয়া আমি আৰু এটা বস্তু ইয়াত মিলাব লাগিব এয়া হৈছে ইনো ফ্ৰুট সল মই আধা চামুচ মিলাই দিম ইনো ফ্ৰুট সল এইকাৰণে মিলাম তেতিয়া পিঠাটো আমাৰ ধুনীয়াকৈ ফুলি উঠিব আৰু আপোনালোকে ইয়াৰ ঠাইত বেকিং পাউডাৰ আধা চামুচ আৰু বেকিং সোডা আধা চামুচতকৈ কম অকণমান মিলাই দিব যদি ইনো মিলালে একো মিলাবলৈ দৰকাৰ নাই আৰু এয়া দেখিছে নহয় অকণমান মই পানী দিছো অকণমান কিঞ্চিতমান এয়া ফুলি উঠিছে
আৰু এই গোটেইখিনি মই এতিয়া মিলাই দিম এইয়া চাওক ইনো দিয়াৰ পিছত আৰু বেছি মিলাব নালাগে হৈয়ে যায় ধুনীয়াকৈ আমাৰ জালি উঠি আহিছে দেখিছে নহয় এতিয়া আমি এইখিনি কেনেদৰে বনাও আপোনালোকক দেখুৱাই আছো এয়া মই এখন ফ্ৰাই পেন লৈ লৈছো আপোনালোকৰ যদি এনেকুৱা ফ্ৰাই পেন নাথাকে তেতিয়া সৰু কেৰাহী এখন লৈ ল'ব আৰু সৰু কেৰাহীটো ধুনীয়া হয় মোৰ এইখন থকাৰ কাৰণে মই ইয়াতে বনাই দেখুৱাম আপোনালোকৰ আগত এতিয়া ইয়াতে মই এচামুচ তেল দি দিম এয়া তেল এচামুচ দি দিছো আৰু তেলখিনি মই চাৰিওফালে লগাকে এনেকৈ হাতাখন পেনখন ঘূৰাই দিছো দেখিছেনে এনেদৰে ঘূৰাই দিলো এতিয়া ধুনীয়াকৈ পাতি দিলো এতিয়া ইয়াতে মই এচামুচ বেটাৰ দি দিম এয়া একো কৰিব নালাগে নিজে নিজে ধুনীয়াকৈ গোল হৈ যায় আৰু এতিয়া মই এখন ঢাক মাৰি দিওঁ এতিয়া ঢাক মাৰি দি পেলানি 1 মিনিটো নহয় 1 মিনিটতকৈ কম 40 ছেকেণ্ডমান আমি এনেদৰে থৈ দিব লাগিব একেবাৰে লো ফ্লেমত হাই ফ্লেম কৰিলে জ্বলি যাব দেই ঢাকোনখন অতৰাই দিছোঁ এয়া দেখিছেনে কিমান ধুনীয়াকৈ হৈ আছে এতিয়া লাহেকৈ মই এইটো চাওক এইটো দেখিছেনে কিমান ধুনীয়া হৈছে ওচৰৰ পৰা দেখুৱাই দিছোঁ এয়া এতিয়া মই আৰু এটা বনাই দেখুৱাওঁ আপোনালোকৰ আগত আকৌ ঠিক আগৰ দৰে এয়া তেল এচামুচ দি দিছোঁ আৰু তিল অকণমান দি দিওঁ এয়া আৰু মই চাৰিওপিনে তেলখন এনেকৈ লাগি যোৱাকৈ পেনখন লৰাই দিলোঁ আৰু এতিয়া মই ধুনীয়াকৈ ইয়াত বেটাৰটো দি দিম এয়া ধুনীয়াকৈ মই বেটাৰটো ইয়াতে দি দিছোঁ এয়া দেখিলে নহয় এতিয়া মই ঢাকোনখন লাহেকৈ বন্ধ কৰি দিম এয়া মোৰ 30 ছেকেণ্ড হৈ গ'ল এতিয়া মই দাঙি চাওঁ এয়া দেখিছেনে ধুনীয়াকৈ ফুলি আছে আৰু ইয়াতো মই অকণমান তিল দি দিওঁ তিল দিলে খাবলৈ ভাল লাগে আৰু অকণমান তেলো দি দিম বাৰু এতিয়া মই এইটো একেবাৰে সাৱধানতাৰে এইটো দেখিছেনে মই উল্টিয়াই দিলোঁ এতিয়া মই এইটো 1 মিনিটৰ কাৰণে সিজিবলৈ দিম আৰু ঢাকোনখন লগাই দিম মই গেছটো অফ কৰি দিলোঁ আৰু ঢাকোনখন দাঙি চাওঁ এয়া দেখিছেনে আমাৰ ধুনীয়াকৈ হৈ আছে এইটো পিঠা আৰু এইটো গুড়ৰ পিঠা সেইকাৰণে অকণমান বেছি ৰঙচুৱা লাগিছে জ্বলি যোৱা নাই দেই মই ওচৰৰ পৰা দেখুৱাইছোঁ এইটো জ্বলি যোৱা নাই আৰু ইলুটিটো চাওক এইটো গুড়ৰ পিঠাবোৰ অকণমান ৰঙচুৱা হয় ন সেইকাৰণে ৰঙচুৱা হৈছে কিন্তু এইটো জ্বলা নাই এইটো ছেকেণ্ড পিঠাটো হয় কিমান ধুনীয়াকৈ হৈছে দেখিছেনে একদম তিল দিয়া এয়া মোৰ মিঠা পিঠাকেইটা বনাই হৈ গ'ল মই ধুনীয়াকৈ প্লেটত সজাই দিছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে চাওকচোন কিমান ধুনীয়া লাগিছে এয়া এইটো মিঠা পিঠা হয় আৰু গুড়েৰে বনাইছোঁ সেইকাৰণে অকণমান ৰঙচুৱা হৈ আছে ওপৰত তিল দি দিছোঁ কিমান ভাল লাগিছে নহয়নে আৰু চাহৰ লগত একদম খায়ে মজা লাগে মানে আৰু আপোনালোকে ল'ৰা ছোৱালীক টিফিনতো দিব পাৰিব ৰাতিপুৱা যদি ইয়াৰে দুটা পিঠা ডাঙৰ ডাঙৰ হৈছে দেখিছে না একদম ডাঙৰ ডাঙৰ এয়া জ্বলা নহয় দেই গুড়েৰে বনোৱা নহয় সেইকাৰণে তেনেকুৱা লাগিছে ইয়াৰে দুটা পিঠাৰে সৈতে যদি ৰাতিপুৱা চাহ খাই দিয়ে একেবাৰে পেট ভৰি যাব এনেকুৱা মানে আৰু সঁচাকৈ মোৰ বহুত ভাল লাগে এনেকুৱা চুজিৰ তিল দিয়া পিঠাটো খাই আৰু সেইকাৰণে মই আপোনালোককো দেখুৱালোঁ আপোনালোকে বনাইছে যদি গম পায়েই নাই বনোৱা যদি মোৰ ভিডিঅ'টো চাই বনাব পাৰিব আৰু এটা মই ভাঙিও দেখুৱাই দিওঁ আপোনালোকক একদম চাওকচোন কিমান ধুনীয়া ভিতৰখন দেখিছেনে একদম জালি এতিয়া মই এই ভাগলৈ আহোঁ এই ভাগতো একো মিলোৱা নাই মাত্ৰ চুজি আৰু দৈহে মিলোৱা আছে এতিয়া ইয়াত মই এয়া চিমলা মিৰ্চ মই সৰু সৰুকৈ দেখিছেনে একদম সৰু সৰুকৈ কাটি লৈছোঁ আৰু এয়া আধা টুকুৰা বিলাহী এটাও নহয় আধা টুকুৰা বিলাহী সৰু সৰুকৈ কাটি লৈছোঁ আৰু এয়া জলকীয়া হয় জলকীয়া এটা মই সৰু সৰুকৈ কাটি লৈছোঁ সোৱাদ অনুসৰি জলকীয়া নিজৰ পচন্দ মতে দি ল'ব লাগে লগতে এয়া পিঁয়াজো আধা টুকুৰা হয় মই সৰু সৰুকৈ কাটি লৈছোঁ আৰু এয়া অকণমান ধনিয়াও কাটি লৈছোঁ আৰু এয়া আধা টুকুৰা মিডিয়াম সাইজৰ গাজৰ হয় মিডিয়াম সাইজৰ গাজৰ টুকুৰা আধা টুকুৰা মই কাটি লৈছোঁ কাৰণ মোৰ এয়া আধা বাটি চুজি হয় এবাটি চুজি লৈছিলোঁ আধা বাটিৰে মই মিঠা পিঠা বনাম বুলি সেয়া গুড় মিলাই সেয়া মিঠা পিঠা বনালোঁ আৰু বাকী আধা বাটি থাকিলে সেইকাৰণে মই চব বস্তু কম কমকৈ লৈছোঁ আৰু নিজৰ পচন্দ মতে পাচলি মিলাই ল'ব পাৰি যি ভাল পায় সৰু ল'ৰা ছোৱালীয়ে বেছি পাচলি ভাল নাপায় নহয় জানো বাৰু সেইকাৰণে গাজৰ বিলাহী আৰু এয়া চিমলা মিৰ্চ অকণমান মিলাই দিলে সিহঁতে গম নাপাব
আৰু খাব পিঁয়াজ আৰু জলকীয়া সিহঁতৰ সোৱাদ অনুসৰি মিলাই ল'ব লাগে আৰু বেছিকৈ বনালে পাচলিও বেছিকৈ দিব লাগিব মই আধা বাটিৰ কাৰণে এয়া মোৰ পাচলি এতিয়া মই এই গোটেইখিনি ইয়াতে মিলাই দিম এয়া মই গোটেইখিনি ইয়াতে মিলাই দিলোঁ আৰু এতিয়া মই ভালদৰে এয়া মিলাই দিম সেয়ে দেখিছেনে কালাৰটোৱে কিমান ধুনীয়া হৈ আহিছে এতিয়া ইয়াত আমি নিমখ মিলোৱা নাছিলোঁ সেইকাৰণে সোৱাদ অনুসৰি এয়া নিমখ অকণমান মই আধা চামুচ হ'ব আধা চামুচ নিমখ মই ইয়াতে মিলাই দিলোঁ আৰু অকণমান জিৰা মিলাই দিছোঁ আধা চামুচতকৈ কম এয়া জিৰা ফ্লেভাৰটো ভাল লাগে আৰু জিৰা খালে হজমো হয় সেইকাৰণে মই অকণমান জিৰা মিলাই দিলোঁ এতিয়া এইখিনি ধুনীয়াকৈ মই ভালদৰে মিলাই দিম মই ইয়াত আৰু এটা বস্তু মিলাব লাগিব সেয়া হৈছে ইনো কাৰণ ইনো অকণ নিমিলালে নহ'ব ইনো মিলালে ধুনীয়াকৈ বস্তুটো ফুলি যায় সেইকাৰণে মই ইনো মিলাম ইনোৰ সলনি আপোনালোকে বেকিং পাউডাৰ আধা চামুচ আৰু অকণমান বেকিং সোডা মিলাই দিলে হৈ যাব মই কিন্তু ইনো মিলাইছোঁ এইটো ইনো আধা চামুচ কাৰণ এয়া আধা বাটি হয় চুজি এবাটি চুজিত মই এচামুচ ইনো মিলাওঁ এয়া আধা বাটি চুজিৰ কাৰণে এয়া আধা চামুচ মই মিলাই দিছোঁ ইনো আৰু লগতে অকণমান পানী দি দিছোঁ এক্টিভেট হ'বৰ কাৰণে পানী দিয়াৰ লগে লগে ফুলি গৈছে দেখিছেনে এতিয়া মই এইখিনি ধুনীয়াকৈ মিলাই দিম বেছি পানী দিব নালাগে কাৰণ আমাৰ এই বেটাৰটো পাতলা হৈ যাব আৰু এতিয়া বেছিকৈ মিলাবও নালাগে ইনো দিয়াৰ পিছত যাতে ভালকৈ মিলি যায় ইনো গোটেই চুজিখিনিত এয়া আমাৰ ধুনীয়াকৈ হৈ গ'ল এতিয়া মই আহোঁ পিছৰ পৰ্যায়লৈ এয়া মই অকণমান তেল দিছোঁ আৰু পেনখনৰ চাৰিওপিনে এনেকৈ মিলাই দিছোঁ আৰু গেছটো কমত ৰাখিছোঁ আৰু এতিয়া ইয়াতে মই অকণমান তিল দি দিম এয়া তিল অকণমান দি দিলোঁ দেখিছেনে আৰু এনেকৈ লৰাই দিছোঁ আৰু এতিয়া আমি বনাই থোৱা বেটাৰটো ইয়াতে দি দিম গেছটো সিম কৰি থোৱা আছে এয়া এয়া মই দি দিলোঁ আৰু ঢাকোনখন লগাই দিছোঁ আমাৰ 1 মিনিট হোৱা নাই 1 মিনিট হ'বৰ হ'ল মই ঢাকোনখন খুলি চাওঁচোন এয়া চাওকচোন ধুনীয়াকৈ আমাৰ ফুলি উঠিছে এতিয়া আমি বহুত অকণমান কিনাৰে কিনাৰে তেল দি দিওঁ এই অকণমান এনেকৈ কিনাৰে কিনাৰে তেল দি দিছোঁ আৰু এতিয়া উলটিয়াই দিম মই লাহেকৈ এই দেখিছে নহয় এইটো ফটককৈ একদম উলটিয়াই দিব লাগিব আৰু ওপৰত যে মই তিল দিছিলোঁ এইবিলাক ওপৰত কিমান ধুনীয়াকৈ তিলবোৰ আহিছে দেখিছেনে এতিয়া আকৌ আমি 1 মিনিটৰ কাৰণে একদম সিম গেছটো বঢ়াব নালাগে সিম গেছত ঢাকোনখন মাৰি থৈ দিম 1 মিনিট নহওঁতে মানে 1 মিনিটৰ ওচৰা-ওচৰিতে আমি এইটো আকৌ চাব লাগিব এইটো চাওকচোন একেবাৰে ধুনীয়াকৈ ওলাই আহিছে এইটো আপোনালোকক ওচৰৰ পৰা দেখুৱাইছোঁ কিমান ধুনীয়াকৈ ফুলিছে কিমান ধুনীয়া হৈছে এতিয়া মই এইটো থৈ আকৌ এটা বনাই ল'ম এইয়া দেখিছেনে কিমান ধুনীয়াকৈ ফুলি গৈ আছে এইটো চাওকচোন কিমান ধুনীয়াকৈ লাগিছে মই ওচৰৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ এইটো দেখিছেনে কি ধুনীয়া হৈছে একেবাৰে এয়া মোৰ পিঠাকেইটা বনাই হৈ গ'ল লগতে মই এয়া টমাটৰ চচ অকণমান লৈ লৈছোঁ আৰু এটা পিঠা মই আপোনালোকক ওচৰৰ পৰা দেখুৱাইছোঁ চাওকচোন কিমান ধুনীয়া লাগিছে এয়া পিছৰটোও দেখিছেনে কিমান ধুনীয়া হৈছে একেবাৰে আৰু এই নিমখীয়া পিঠাটো চুজিৰ পিঠা হয় বহুতে টেষ্টি আৰু হেলথি হয় আমাৰ স্বাস্থ্যৰ কাৰণে বহুতে ভাল আৰু ইয়াত বহুত চব্জি দিছোঁ ইয়াত মই ভাঙি দেখুৱাই দিছোঁ আপোনালোকক চাওকচোন এয়া দেখিছেনে কিমান ধুনীয়া ফুলা ফুলা একেবাৰে কোমল নৰম এয়া চাওকচোন এয়া আৰু এতিয়া আৰু খাবহে লাগে এয়া টমাটৰ চচৰ লগতো খাব পাৰে চাহৰ লগতো খাব পাৰে ল'ৰা ছোৱালীক টিফিনতো আপোনালোকে দি পঠিয়াব পাৰে ৰাতিপুৱা বা গধূলিও চাহৰ লগত এনেদৰে খাব পাৰে এয়া মই 2খন প্লেটতে পিঠাবোৰ সজাই থৈছোঁ এয়া হৈছে আমাৰ নিমখীয়া পিঠা আৰু এয়া হৈছে আমাৰ মিঠা পিঠা আৰু এতিয়া 2বিধ পিঠা মই কেনেদৰে বনালোঁ আপোনালোকে দেখিলে আপোনালোকৰ বাৰু কেনেকুৱা লাগিল মোৰ ভিডিঅ'টো চাই
যদি ভাল লাগিলে তেতিয়াহ'লে কমেন্টছ কৰিব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাষতে থকা বেল আইকনটো দবাই দিব আৰু আপোনালোকে মোক ইমান মৰম সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যোৱাৰ কাৰণে আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো লগতে শেষৰলৈকে ভিডিঅ'টো চোৱাৰ কাৰণেও বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছো শেষত নতুন এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আকৌ লৈ আহিম ধন্যবাদ